আৰু প্ৰথমবাৰ আমাৰ দোকানলৈ থাইলেণ্ডৰ পৰা ডাইৰেক্ট ভাত খাবলৈ বুলি আহি পাই গ'লি এইফালে দাদা বাইদেউৰ পৰা ফেমিলি লৈ পিনি আহিছে ইমান দূৰৰ পৰা যে ডাইৰেক্ট মোৰ ভিডিঅ' চাই পিনি ডাইৰেক্ট ভাত খাবলৈ যায় সেইটো মানে বহুত গৌৰৱৰ কথা সঁচাকে বিয়াত মই তোমাৰ ভিডিঅ'বোৰ চাই পিনে বহুত মানে হেৰি হৈছিলো ভাবিছিলো মানে কি সেই থাইলেণ্ডতে ভাবিছিলো যে লেংডনক গৈ পিনে মানে গাহৰি খামগে আৰু মানে তেওঁলোকে মানে থাইলেণ্ডত থাকে যিহেতু গাহৰি তাতো বহুত সোৱাদ লৈছে বোলে কিন্তু ইমান মজা পোৱা নাছিলে আজি কেনেকুৱা পাইছে বহুত বেছি ভাল পাইছো ইমান টেষ্টি তিল গাহৰি খাইছো আমি বিৰাট ভাল লাগিছে বহুত ভাল পাইছো তো প্ৰথমবাৰ তিল গাহৰি খাইছো আৰু ক'বলৈ গ'লে মানে একদম মই ছমাহ পাছত ঘৰ আহিছো তো একদম ঘৰৰ নিচিনাই সোৱাদ আৰু দাইল অকল গাহৰি বুলি নহয় দাইল ভেজ থালিটো ইমান ঘৰৰ নিচিনা বনাইছে একদম থলুৱা অসমীয়া খানা বহুত ভাল লাগিছে মানে আমি আজি কালি ৰাতিয়ে 6টাতে ওলোৱা ফ্লাইটৰ কাৰণে এতিয়া আহি পাইছো তো মানে এইটো খানা খাই মানে এতিয়া অলপ গাত মানে জান আহিছে নিচিনা লাগিছে ধুনীয়া হৈছে আমি কালি ফুকেটতে প্ৰগ্ৰেম কৰিলোঁ যে আমি ৰাতিপুৱা আহিম মানে আপুনি দিল্লী পাম দিল্লীৰ পৰা আপুনি গুৱাহাটী পালোহি ইয়াতে ভাতটো খাবলৈ আহিম কালি প্ৰগ্ৰেম কৰিলোঁ এটা বস্তু ভাল লাগিছে গম পায়নে ইমান দূৰৰ পৰা যে মোৰ ভিডিঅ' চাই থাকে আৰু মোৰ ভিডিঅ' চাই যে ডাইৰেক্ট মোৰ লেংডনলৈ আহিছে ডাইৰেক্ট ভাত খাম বুলি সেইটোৱে বহুত বেছি ভাল লাগিছে আপোনালোকে যদি আমাৰ লেংডনত গাহৰি সোৱাদ ল'ব বিচাৰে তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি জিঅ' পেট্ৰ'ল পাম্পটো একদম কিনাৰতে লাগিছে আমাৰ লেংডনখন আহক এবাৰ তিল গাহৰি সোৱাদ লওক